কেনেকুৱা লাগিছে খাই? ভাল লাগিছে, ধুনীয়া না? মানে পুৰা ফ্ৰেছ লাগিছে। ক'ৰ পৰা আহিছে দাদা আপোনালোকে? ধুবুৰীৰ পৰা। গুড মৰ্ণিং সকলোকে। নিগমগোলাৰ বজাৰৰ ভিতৰত আছোঁ। আঠিয়া কলডিল, এইটো চাওক আঠিয়া কলৰ কলডিল চাওক। লাগিলে আপোনালোকে আহিব পাৰে আজি। আঠিয়া কলৰ হয়, আঠিয়া কল একচুৱেলি ৰেয়াৰ, বেছি পোৱা নাযায় আঠিয়া কল। আজি পাইছোঁ, তো লাগিলে আপোনালোকে আহি যাব। ভালে চাইছে আছে। বেল ললোঁ আৰু মামীয়ে নিয়ে আহিছে এইবিলাক কাঠৰ। এইটো চাওক, চব্জি খোৱাৰ কাৰণে ইমান ডাঙৰ কাঠৰ। এই যাওক কাঠল কিমান ডাঙৰ কাঠল। এই মামী নিয়ে আহিছে। কাঠ আলু, ঢেকীয়া, কলকচু এটা বুলি আছে, তাৰে সেইটো গাছ মানে চব্জি খাব পাৰি। সেইটো এটা আছে, সেইটো ভেদাইলতা। মই মাজে মাজে লৈ যাওঁ দিয়ক। চুজিনা আছে আৰু মাকৈ মাকৈ আছে, আলু আছে। শুনা, আলু কি দাম লগাইছে দে? হে এতিয়া 40 আৰু এতিয়া 30 নেকি? ধুনীয়া নাগা ধুনীয়া। চব্জি চাওঁ আৰু এইফালে কি কি পোৱা যায় চব্জি। পোৱা 200 টকা কেজি। ভাতকেৰেলা দান শুনিলে আপোনাৰ চকু মানে কপালত উঠিব। ভাতকেৰেলা এইটো ওলাইছে ইয়াৰ পোৱা 50 টকা, মানে 200 টকা কিলো। অলপ ফাৰ্ষ্ট সেইকাৰণে অলপ দামটো বেছি, পিছত খাই কমিব। শকতপুৰ মাছৰ বজাৰ সোমালোঁ আৰু বজাৰ কৰা হ'ল। এইটো পদুনা ধুনীয়া পাত ল'লোঁ, মানে ফ্ৰুট চালাডত দিয়াৰ কাৰণে। এইটো কঁঠাল আছে আৰু এইবিলাক লেচেৰা চব্জি খোৱাৰ কাৰণে। আৰু ফল চল ল'লোঁ কিবা কিবি, কলডিল পালোঁ। তো বজাৰ কৰা হ'ল এতিয়া, আৰু এতিয়া যাম ঘৰত। হৈ গ'ল। তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি শকতপুৰ বজাৰ আছিলে ৰাতিপুৱা, তো ৰাতিপুৱা শকতপুৰ বজাৰত গৈছিলোঁ আৰু বজাৰৰ পৰা কি কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেলি আজি মোৰ দোকানত পাব, শকতপুৰৰ পৰা লৈ আহিছিলোঁ বেল। এইবিলাক বেল আছে, ভাল ভাল বেল হ'ব। আৰু অমিতা আছে, মালটা, এইবিলাক আম আছে আৰু মধুৰিআম, গুৱাভা চাওক একদম ভাল ভাল কোৱালিটিৰ আছে। গুৱাভা মধুৰিআম মানে, আৰু আপেলো আছে, লগতে আঙুৰ আছে, এইফালে খেজুৰ আছে, হালধি আছে, তাৰপিছত এইবিলাক মিঠা আলু, চুইট পটেটো, তাৰপিছত এইবিলাক নাৰিকল আছে, শুকান নাৰিকল, ঔটেঙা, এইবিলাক আজি লৈ আহিছিলোঁ। তাৰপিছত কৰ্দৈ আছে আৰু তিয়হ আছে, কলডিল আছে, লোকেল কলডিল, পকৰি আছে, তেতলি, ডাঙৰ কলডিল এটা, লাগিলে আহিব পাৰে। এইবিলাকো আছে। ইফালে মালভোগ কল আছে, এইবিলাক লাগিলে আহিব, আহিলে পাই যাব। লগতে তৰমুজো পাব আপোনালোকে আহিলে। আৰু কঁঠাল আছে, আজি শকতপুৰৰ পৰা লৈ আহিছিলোঁ। এইবিলাক ভাল ভাল কঁঠাল আছে, লাগিলে আহিব। মাকৈ আছে, এইবিলাক আজি লৈ আহিছোঁ, এইবিলাক বজাৰৰ পৰা। আৰু বগৰীটো আপোনালোকক দেখুৱাইলে। আৰু ইয়াৰে আমাৰ মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ, লাগিলে আহিব আপোনালোকে, আহিলে পাই যাব। ফ্ৰুটছ খালে আহিলে আপোনালোকে খাব পাৰিব। আৰু ডাব আছে, এইবিলাক ডাবৰ চাইজবিলাক পানী দিছে। ডাববিলাক চাওক, ডাবৰ চাইজবিলাক চাওক। যদি আপোনালোকক লাগে আহি যাব, ডাব আছে, এভেইলেবল আছে, ভাল ভাল কোৱালিটিৰ ডাব আছে। আজি আমাৰ মাদাৰ দিব এতিয়া ডাব। আজি লাগিলে আপোনালোকে পাব, ডাব এভেইলেবল আছে।
একদম ফ্ৰেছ ডাব এতিয়াহে পাৰি লৈ অহা হ'ল ডাবকেইটা। যদি আপোনালোকে বিচাৰে খাব বিচাৰে তেতিয়াহ'লে আহিলে হ'ল ফ্ৰেছ ডাবৰ পানী। আমাৰ ইয়াতে দাদাহঁতে খাব আহিছিলে। দাদা কেনেকুৱা লাগিছে খাই? ভাল লাগিছে, ধুনীয়া ধুনীয়া না? মানে পুৰা ফ্ৰেছ লাগিছে। ক'ৰ পৰা আহিছে দাদা আপোনালোকে? ধুবুৰীৰ পৰা। অঁ আচ্ছা, দাদাহঁতে আহিছিলে ধুবুৰীৰ পৰা আৰু আহি ফ্ৰুট চালাড খালে। খাই ভালে পাইছে বোলে, ভালে লাগিছে। বাকী কিবা ক'ব নেকি দাদা? ভাল লাগিছে আইটেমটো। অঁ আৰু ফ্ৰুটছকেইটা ফ্ৰেছ হয়। অঁ আৰু মছলাটো মজাকৈ সৰিয়হ আপোনালোকেও যদি খাব বিচাৰে ভিডিঅ'টো চাই কিনে আহিব পাৰে মোৰ ইয়াতে। আৰু লোকেশ্যনটো হ'ল আপোনাৰ চালবাৰী। যদি আহিব খাব বিচাৰে তেতিয়াহ'লে আহিলে হ'ল ইয়াতে। আহিলে আপোনালোকে ফ্ৰেছ ফ্ৰুট ইয়াতে পাই যাব। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি গুৱাহাটী ইফালৰ পৰা আহে, চালমাৰী ইফালৰ পৰা আহে, চালবাৰী পাৰ হ'ব লাগিব। চালবাৰী পাৰ হৈ আপুনি লেফ্ট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এনেকৈ আহি কিনে ইয়াতে যাব। আৰু আপুনি যদি ধুবুৰী বিলাচীৰ পৰা ইফালৰ পৰা আহে তেতিয়াহ'লে চালবাৰী নপৰাৰ আগত ৰাইট ছাইডে 2 নম্বৰ দোকানখন মোৰ হয়। তো এনেকৈ আহিব আৰু এনেকৈ আহি কিনে এনেকৈ হ'ব। এইখনেই হয় মোৰ দোকানখন। তো আপোনালোকে যদি খাব বিচাৰে ফ্ৰেছ ফ্ৰুট চালাড আৰু খাব পাৰিব, লগতে লৈ যাব পাৰিব, মানে ছিজনেল যিখিনি ফ্ৰুটছ হয়। আৰু এনেকৈ হেল্ডি ফ্ৰেছ ফ্ৰুট যদি খাব বিচাৰে আৰু আপুনি যদি খাই কিনে হেল্ডি হৈ থাকিব বিচাৰে তো আহক মোৰ দোকানলৈ আৰু আহি মোৰ দোকানত নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ। জয় অসম।